আজি কিছু সময়ৰ আগত গুৱাহাটী ইউনিভাৰ্চিটিয়ে BA BC BCom 4th সেমিষ্টাৰৰ যেটো ৰেজাল্ট আছিল ৰেজাল্টটো ডিক্লেয়াৰ কৰিছে তো তোমালোকৰ ৰেজাল্টটো তোমালোকে নিজৰ মোবাইলত কেনেদৰে তোমালোকে চাবা তাৰ তোমালোকৰ মাৰ্কশিটটো কেনেদৰে ডাউনলোড কৰিবা সেইখিনি স্টেপ বাই স্টেপ তোমালোকৰ আজি এই ভিডিঅ'ৰ যোগেদি তোমালোকক দেখুৱাম তো তোমালোকৰ নিজৰ মোবাইলত Chrome ব্ৰাউজাৰ বা Google ব্ৰাউজাৰ যাবা যাইহনা তোমালোকে সাৰ্চ কৰি দিবা যে guwahati.samar.edu.in নহলে এই লিংকটো মই এই ভিডিঅ ডেসক্ৰিপচনৰ লিংক দি আছে তাৰ পৰা তোমালোকে ডাইৰেক্টলি চাব পাৰা এইটো সাৰ্চ কৰি দিবা তো সাৰ্চ কৰি দিয়াৰ পিছত তোমালোকৰ প্ৰথম যেটো তোমালোকৰ ওয়েবসাইট ষ্টুডেন্ট সাইন ইন ষ্টুডেন্ট পোৰ্টেল তো প্ৰথম যেটো ওয়েবসাইট হেতু ওয়েবসাইটে ক্লিক কৰি দিবা তো ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ আগত যে তোমালোকৰ আগত এনেদৰে ইন্টাৰফেস খুলিব এনেদৰে ইন্টাৰফেস খোলাৰ পিছত তোমালোকে দেখিবলৈ পাবা যে তোমালোকৰ যেটো ষ্টুডেন্ট সাইন ইন এনৰোলমেন্ট নাম্বাৰ তো তোমালোকৰ নিজৰ যেটো এনৰোলমেন্ট নাম্বাৰ আছে নাম্বাৰটো দিবা আৰু নিজৰ যেটো পাসওয়ার্ড আছে পাসওয়ার্ডটো দিবা এনৰোলমেন্ট নাম্বাৰ নহলে তোমালোকৰ ৰেজিষ্ট্ৰেচনত তোমালোকৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ যেটো দিছে হেতু আৰু এনৰোলমেন্ট নাম্বাৰ একেই হয় তো হেতু দিবা আৰু তোমালোকৰ নিজৰ পাসওয়ার্ডটো দিয়াৰ পিছত তোমালোকৰ লগইন অপচনত ক্লিক কৰি দিবা যেতিয়াই তোমালোকে লগইন অপচনত ক্লিক কৰি দিবা তোমালোকৰ যেটো আইডি আছে আইডিটো খোল খাব এনেদৰে আইডিটো খোল কৰাৰ পিছত তোমালোকে ইয়াৰ পৰা তোমালোকে যে হোপালত তোমালোকে বাফালত তোমালোকে দেখিলৈ পাবা 3 ডট তো 3 ডট যেতিয়া তোমালোকে ক্লিক কৰি দিবা এনেদৰে আহিব এনেদৰে হোৱাৰ পিছত তোমালোকে দেখিবলৈ পাইছে এক্সামিনেশনত যে তোমালোকৰ গ্ৰেড কাৰ্ড বুলি দিয়া আছে তো গ্ৰেড কাৰ্ড বুলি দিয়া আছে ইয়াত ক্লিক কৰি দিবা তো ইয়াত ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ যে তোমালোকৰ যে কিটা সেমিস্টাৰ তোমালোকে এক্সাম দিছিলে সেই কিটা সেমিস্টাৰ তোমালোকৰ ৰেজাল্টটো ইয়াত শো কৰিব যেহেতু তোমালোকৰ 4th সেমিস্টাৰটো ৰেজাল্টটো চাবা তোমালোকৰ যেটো 1 নম্বৰ বুলি দিয়া আছে প্ৰথম যেটো 4 আৰু সেমিস্টাৰ 4 2025 যেটো তোমালোকে 2025 ৰ 4th সেমিস্টাৰ এক্সামটো দিছিলা তো ইয়াত 4th সেমিস্টাৰ দিয়া আছে ইয়াত দেখিবলৈ পাইছে গ্ৰেড কাৰ্ড বুলি তো বি অপচন বুলি দিয়া আছে বি অপচনত ক্লিক কৰি দিবা যেতিয়া তোমালোকে বি অপচনত ক্লিক কৰি দিবা তো তোমালোকৰ আগত এনেদৰে আহিব এনেদৰে আহি তোমালোকৰ নিজৰ যেটো গ্ৰেড কাৰ্ড আছে গ্ৰেড কাৰ্ডটো আইছে তো তোমালোকে ইয়াৰ পৰা তোমালোকে ডাইৰেক্টলি ডাউনলোড কৰিব পাৰা আৰু তোমালোকে যে 4th সেমিস্টাৰত কিমান পয়েন্ট পালা তো মোৰ এই ভিডিঅ'ৰ কমেন্ট বক্সত তোমালোকে জনাই দিবা যে মই ইমান পাৰ্সেন্ট পাইছো বা ইমান পয়েন্ট পাইছো 4th সেমিস্টাৰত আৰু তোমালোকে কোনখন কলেজত পঢ়ি আছা তো কলেজৰ নামটো মোৰ এই কমেন্ট বক্সত জনাই দিবা তো আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ' একলৈ চাই থকাৰ বাবে তোমালোকক সকলোক ধন্যবাদ জনাও জয় অসম।